মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই গোলাঘাটত উপস্থিত হোৱাৰ পিছত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেইবাটাও মন্তব্য কৰিছে। অখিল গগৈ মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰাৰ সমান্তৰালভাৱে অৰুণোদয় আঁচনিক প্ৰত্যাহ্বান জনাই কেইবাটাও মন্তব্য কৰিছে আৰু লগতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো অখিল গগৈয়ে মুখ খুলিছে। গোলাঘাটৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক এটা বিশেষ কথা ক'ব খোজো, সেইটো হ'ল অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিটো এবাৰ আকৌ এটা ডাঙৰ পলিটিক্স অসমৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰি দিলে যে আগত যিমানবিলাক মানুহে অৰুণোদয় পাই আছিলে, কেইদিনমানৰ আগতে যোৱা বছৰ যিবিলাক অযোগ্য বুলি ভাবিছিলে তেওঁলোকৰ নামবিলাক কাটিয়ে দিছিলে। বাকী যিসকলে পাই আছিলে সেইসকলৰ নামবিলাকো এবাৰ কাটি সেইসকলকো আকৌ প্ৰাৰ্থী আগতে পায়ে আছিলে তেওঁলোকক আকৌ পাবনে নাপাব তাৰ প্ৰাৰ্থিত্ব তেওঁলোকে পোৱাৰ কাৰণে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ৰূপে তেওঁলোকক আকৌ আবেদন কৰিবলৈ দিছে। অৰ্থাৎ যিসকলে অৰুণোদয় পাই আছিলে, পাই থকা মানুহবিলাকক আকৌ নাম কাটি তেওঁলোকক আকৌ আবেদন কৰিবলৈ কোৱা কথাটো অত্যন্ত বেয়া হৈছে। মইতো ভাবোঁ যে এইটো কৰাটো এটা নিৰ্বাচনী এটা তেওঁলোকৰ মানুহৰ মাজত মানে ব্লেকমেইলিং কৰি ভোট ল'বৰ কাৰণে পঞ্চায়ত নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কৰা এটা অত্যন্ত ২ নম্বৰী ব্লেকমেইলিং। এইটো বন্ধ কৰিব লাগে। যিসকলে পাই আছে পাবলৈ দিব লাগে। আৰু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিলে যে প্ৰত্যেকজন মানুহক যাৰ ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় দিম। মুখ্যমন্ত্ৰীৰ কথা আছিলে এইটো। মুখ্যমন্ত্ৰীয়ে সকলো ৰাইজক প্ৰতিশ্ৰুতি দিছিলে। MP ইলেকশ্যনৰ তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে যে আমি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক অৰুণোদয় দিম। এতিয়া ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক অৰুণোদয় দিয়াৰ পৰিৱৰ্তে প্ৰত্যেকটো সমষ্টিত ১০-১২ হাজাৰ অৰুণোদয়ৰ সংখ্যা বঢ়াব বুলি কৈছে। গতিকে সকলো ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় নাপায়, বহুত মানুহ থাকি যাব। সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ দাবীটো হ'ল যদি সঁচাকৈ অসমৰ মহিলাক অৰুণোদয় দিব লাগে সকলোকে দি দিব লাগে। আমি বিচাৰোঁ যে পঞ্চায়ত ইলেকশ্যনটোক আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলো দলে একেলগে খেলিব লাগে। আজি আমি কংগ্ৰেছক কোৱা শুনিছোঁ যে তেওঁলোকে অকলে খেলিব। সেই একেটা ভুলেই উপনিৰ্বাচনত কৰিছিলে। সকলোৱে এটা কথা জনা দৰকাৰ যে উপনিৰ্বাচন, পঞ্চায়ত ইলেকশ্যন, মিউনিচিপালিটি ইলেকশ্যন, এই ইলেকশ্যনবিলাকক আচলতে সাধাৰণতে শাসক দলবিলাক জয়ী হয়। শাসক দলবিলাকৰ কাৰণে সুবিধা বেছি থাকে। সেইকাৰণে বিৰোধী পক্ষবিলাকে সদায় এনেকুৱা ইলেকশ্যনবিলাকত সকলোৱে ঐক্যবদ্ধ হৈ যুঁজিব লাগে। আমি উপনিৰ্বাচনতো কংগ্ৰেছক কৈছিলোঁ আহক আমি সকলোৱে একেলগতে যুঁজোঁ। একেলগে যুঁজিলে আমি অন্ততঃ ৫খন আসনৰ ভিতৰত 4খন আসন দখল কৰিব পাৰিম। কংগ্ৰেছে ভাবিলে নহয় তেওঁলোকে অকলে 5খন আসন দখল কৰিব পাৰিব। গতিকে বেলেগক আৰু সাংগঠনিক প্ৰসাৰতা কৰিবলৈ তেওঁলোকে দিব নোখোজিলে। অকলে খেলি লৈ দেখা গ'ল যে ৫-০ আমি হাৰি গ'লোঁ আটাইকেইটাতে। তো এইবাৰ যদি আমি পঞ্চায়ত ইলেকশ্যনতো এতিয়া আমাৰ ভিতৰতে আকৌ সকলো সমষ্টি আমাৰ 16টা ৰাজনৈতিক দল আছোঁ, ইয়াৰে যদি 7টাও অতি মানে এটা অঞ্চলত যদি সক্ৰিয় বুলি ভাবোঁ, সেই 7টা দলে যদি কেণ্ডিডেট দি দিওঁ তেতিয়াহ'লে বিজেপিৰ কাৰণে সুবিধা হৈ যাব। সেইকাৰণে আমি কৈ আছোঁ, কংগ্ৰেছ দলক কৈছোঁ, অন্যান্য ৰাজনৈতিক দলবিলাকক কৈছোঁ যে আহক পঞ্চায়ত নিৰ্বাচনটো আমি ঐক্যবদ্ধভাৱে খেলোঁ। পঞ্চায়ত নিৰ্বাচনটো একেলগতে যদি খেলোঁ, ৰিজাল্ট যিয়ে নহওক লাগিলে তলৰ পৰ্যায়লৈকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ সকলো দলৰ সদস্যবিলাকৰ মাজত ইউনিটিটো আমাৰ গাঢ় হৈ যাব, একতাটো আমাৰ গাঢ় হৈ যাব। আমি শক্তিশালীভাৱে ইউনাইটেড হ'ব পাৰিম। সেইকাৰণে 2026 চনত যিহেতু সাম্প্ৰদায়িক বিজেপি, ফেচিবাদী বিজেপি, আমাৰ দেশৰ গোটেই দেশখন বিক্ৰী কৰি দিয়া বিজেপি আৰু আমাৰ দেশৰ বস্তুৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰে দেশৰ জনতাক থাকিব নোৱাৰা কৰি দিয়া বিজেপিক, দেশক ভাগ ভাগ কৰি দিয়া বিজেপিক আমি যদি সঁচাকৈ আমাৰ বাকৰুদ্ধ কৰি পেলোৱা, আমাক কথা ক'বলৈ নিদিয়া, বাক স্বাধীনতা নাইকিয়া কৰি পেলোৱা বিজেপিক, অগণতান্ত্ৰিক ফেচিষ্ট বিজেপিক আমি যদি সঁচাকৈ পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। কিন্তু মই নাজানো এতিয়াও কংগ্ৰেছ দলে উপনিৰ্বাচনৰ নিচিনাকৈ আকৌ পঞ্চায়ত নিৰ্বাচনটোত অকলে খেলিবলৈ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত মই ভাবোঁ যে ছুইচাইডিয়েল হ'ব। এইটো আত্মদাহৰ সিদ্ধান্তৰ বাহিৰে আন একো সিদ্ধান্ত নহ'ব। মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনটোত আমি আটাইবিলাক দলে একেলগে খেলিব লাগে। কোনে কিমান আসন পালে সেইটো ইম্পৰ্টেণ্ট নহয়।
কিন্তু আমাৰ মাজত যিটো একতা 2026 চনত বিজেপিক খেদিবৰ কাৰণে আমাৰ মাজত যিটো দৃঢ় একতা লাগে সেই একতাটো কিন্তু পঞ্চায়ত নিৰ্বাচনত তেতিয়া আমি স্থাপন কৰিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত